গাইজ আজি মই ক'লৈ ওলাইছোঁ জানেনে? মই ওলাইছোঁ 10,000 টকাত চেক ল'বৰ কাৰণে, মানে পইচা পাম আৰু দেই। সেইদিনা যে কৈছিলোঁ চাইন কৰিব গৈছিলোঁ বুলি, তো আজি মানে আমি সকলো যাম। এয়া ৰাতিপুৱা ওলাই দিলোঁ, ইমান কুঁৱলীতে মই ৰাতিপুৱা ইমান ঠাণ্ডাত কেনেকৈ যে উঠিছোঁ নকওঁ আৰু। গোটেই দিনটো মই টোপনিয়াই থাকিলোঁ, এনেকুৱা লাগিছে যে কিবা বেমাৰীহে মই। হ'লেও ফূৰ্তিটো লাগি আছিলে, সেইকাৰণে এয়া গৈ পালোঁ প্ৰায় 6:40 মানেই হ'ল। আমাৰ ঠেলামৰালৈ যিহেতু মামাও আহিব, মামা আহিলে মানে বহুত মানুহ হয়, তো সেইকাৰণে মানুহখিনিকে চাবলৈ যাওঁ বুলি ভাবিলোঁ। কিন্তু পাছত গৈ পেলাই ভাবিছোঁ কেলৈ আহিলোঁ, মানে ইমান জাম, ইমান মানুহৰ খুন্দা হেঁচা হেঁচি খাইছোঁ। হ'লেও পইচা পাম বুলি ফূৰ্তিতে গৈছোঁ আৰু। ইমান দিনৰ মূৰত যে পাম চেকখন বাৰু আমাৰ হাতত দিয়া নাছিলে, মানে ভিঅ'বিলাকৰ যিবিলাক মেইন আছে সিহঁতৰ হাততে দিব। কিন্তু আমি ক'লোঁ আৰু আমি যাব লাগে, তেতিয়াহে ধৰ জনসমাহাৰটো দেখাব পাৰি। মানুহবিলাক আহিছে, ল'ৰা ছোৱালীকো লৈছে, ল'ৰা ছোৱালীবিলাকে ভাবিছে ইমান মানুহ কিয় হৈছে। এইটো মানে কি, মোৰ ভণ্টিয়ে আৰ্ট কৰে ন, তাই মানে মামাৰ ফটো এখন এনেকৈ ফ্ৰেমত লৈ গৈছিলে। মামাক পাৰ্চনেলি দিব পাম বুলি ভাবিছিলে, কিন্তু নাই, আমি থকা ফালে মামা নাহিলে। আমি মানে ঠেলি হেঁচি ফটোখন দেখাওঁতে তেওঁ চিকিউৰিটিজনে ফটোখন থাপ মাৰি লৈ গ'ল। তো মামাই পালেই হ'ল আৰু পিছদিনাখনহে আমাক চেক দিব, যিহেতু এইটো পিছদিনাখনৰ ভিডিঅ'। আমি গ'লোঁ, তেতিয়াও তাত মোৰ মানে মানুহ দেখি মই থিয় হৈ মানে বস্তু থৈ পেলাই পাহৰি যাওঁ ক'ত থ'লোঁ। সেইকাৰণে মানে মই চেকখন মাক হাততে দি দিলোঁ, মায়ে থৈ দিলে, সেইকাৰণে মই দেখাব নোৱাৰোঁ। কিন্তু পইচা আনিব যোৱা দিনা দেখাম দেই।